প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি প্ৰথমতে আমি শ্লোকৰ মাজলৈ যোৱাৰ আগতে মহামতি চাণক্যৰ বিষয়ে জানিবলগীয়া কিছু কথা আপোনালোকক অৱগত কৰিম। এতিয়া শুনক। কথামতে এদিন আচাৰ্য পুণ্ডৰীকাক্ষই বিষ্ণুগুপ্তক কুলপতিৰ ওচৰলৈ লৈ গ'ল। তেওঁৰ লগত কুৰূপ বিষ্ণুগুপ্তক দেখি কুলপতিয়ে তেওঁনো কোন জানিব বিচাৰিলে। পুণ্ডৰীকাক্ষই কিবা কোৱাৰ আগতেই বিষ্ণুগুপ্তই উত্তৰ দি ক'লে যে তেওঁ কোন সেই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েইতো তেওঁ কুলপতি মহোদয়ৰ ওচৰলৈ আহিছে। বিষ্ণুগুপ্তৰ উত্তৰত কুলপতি মহোদয় অত্যন্ত সন্তুষ্ট হ'ল। তেওঁৰ বুদ্ধিমত্তাৰ তেওঁ পৰিচয় পাই গ'ল। আচাৰ্য পুণ্ডৰীকাক্ষই তেওঁৰ বন্ধু মোহন স্বামীয়ে লিখা মতে বিষ্ণুগুপ্তৰ বুদ্ধিৰ কথা কুলপতি মহোদয়ক ক'লে। তেওঁ ইয়াকো ক'লে যে অতি কম দিনৰ ভিতৰতে বিষ্ণুগুপ্তই আচাৰ্য মোহন স্বামীৰ ওচৰত ব্যাকৰণ আৰু গণিত শিক্ষাত পাৰদৰ্শিতা লাভ কৰিছে। কুলপতিৰ অনুগ্ৰহ হ'লে ল'ৰাটোৱে তক্ষশিলাত অধ্যয়ন কৰি পাণ্ডিত্য অৰ্জন কৰিব পাৰে। বিষ্ণুগুপ্তৰ বুদ্ধিয়ে প্ৰভাৱিত কৰা কুলপতিয়ে বিষ্ণুক নামভৰ্তি কৰিবলৈ দিয়াৰ মন থকাৰ কথা ক'লে, কিন্তু ক'লে যে নামভৰ্তিৰ সমস্যা এনে পৰ্যায় পাইছেগৈ যে নিজ দেশৰ কথা বাদেই এই বিদেশৰ পৰা কেইজনমান ৰাজকুমাৰৰ প্ৰতীক্ষাৰ তালিকাত আছে। সেয়ে তেওঁ নিৰুপায় হৈছে। বিষ্ণুগুপ্তই কুলপতি মহোদয়ক বিনীতভাৱে নিবেদন কৰিলে যে তেওঁৰ কোনো নাই। তেওঁকেই পিতৃ মাতৃ জ্ঞান কৰি তেওঁ আহিছে। গতিকে এজন পিতৃৰ পুত্ৰৰ প্ৰতি যেনে কৰ্তব্য তেওঁ তেনেদৰেই কৰিব লাগে। এজন অতি নিঃস্ব হিচাপে তেওঁ ৰাজপুত্ৰসকলৰ লগত বহি অধ্যয়ন কৰাৰ ধৃষ্টতা তেওঁৰ নাই। তেওঁক কেৱল শ্ৰেণীকোঠাৰ বাহিৰত অৱস্থান কৰি গুৰুৰ বাণী শ্ৰৱণৰ সুবিধা কৰি দিব লাগে। আই সৰস্বতী আৰু গুৰুৰ কৃপাত তেওঁ সফল হ'ব পাৰিব। বিষ্ণুগুপ্তৰ বেদনা বিধুৰ কথা শুনি তেওঁৰ গুৰুজনৰ প্ৰতি সমৰ্পণৰ ভাৱ দেখি তেওঁৰ অভ্যন্তৰস্থ জালাগ্নিৰ উত্তাপৰ উমান পাই কুলপতি মহোদয়ে তেওঁক পুত্ৰ জ্ঞান কৰি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ অনুমতি প্ৰদান কৰিলে। বিষ্ণুগুপ্ত তক্ষশিলা বিশ্ববিদ্যালয়ৰ অন্তেবাসী হৈ উচ্চ শিক্ষা লাভ কৰি পিছলৈ সেই বিশ্ববিদ্যালয়তে মাননীয় অধ্যাপকৰ পদ অলংকৃত কৰিলে। বিষ্ণুগুপ্ত হৈ পৰিল কৌটিল্য। ইফালে মগধ ৰাজ্যৰ অৱস্থা অগ্নিগৰ্ভা। মহাৰাজ নন্দৰ শাসন নিৰ্লিপ্ততা আৰু বিদেশী আক্ৰমণকাৰীৰ হেন দৃষ্টিয়ে প্ৰজাৰ মাজত বিৰাজ কৰা অসন্তুষ্টিক মহামাত্য ৰাক্ষসে বিচক্ষণতাৰে চম্ভালি আছে। তক্ষশিলাত অধ্যাপক হৈ থকা দিনত বিষ্ণুগুপ্ত চাণক্য এবাৰ শিষ্যসকলক লগত লৈ শিক্ষামূলক ভ্ৰমণৰ বাবে দেশ দেশান্তৰলৈ গৈছিল। সেই সময়ত চাণক্যই অৰণ্যময় স্থানত এজোপা বৃহৎ বৃক্ষৰ তলত বাঁহ কাঠেৰে নিৰ্মাণ কৰা সিংহাসনত বহি লগৰীয়াসকলৰ লগত ন্যায় বিচাৰ কৰি থকা এটা সাহসী ল'ৰা পালে। চাণক্যই কথা পাতি গম পালে যে তাৰ নাম চন্দ্ৰগুপ্ত। চাণক্যই চন্দ্ৰগুপ্তক তক্ষশিলাত উচ্চ শিক্ষা গ্ৰহণৰ পৰামৰ্শ দি তালৈ নিমন্ত্ৰণ জনালে। আচাৰ্য চাণক্যই যেতিয়া গম পালে যে চন্দ্ৰগুপ্তৰ পিতৃৰো হত্যাকাৰী ৰজা ধনানন্দ, তেতিয়া তেওঁ চন্দ্ৰগুপ্তক তক্ষশিলাত সকলো প্ৰকাৰৰ শিক্ষা দান কৰি ৰজা হোৱাৰ উপযুক্ত কৰি গঢ়ি তুলিলে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।